প্ৰিয় শ্ৰোতা নমস্কাৰ। প্লেনেট 82ৰ মঞ্চত আজি আমি কিছু ভাল কথা পাতো শিতানলৈ আপোনালোকক আদৰণি জনাইছো। দৰ্শকসকল, যেতিয়া আমাৰ বেয়া দিন চলি থাকে, বেয়া সময় আহে, সেই সময়ত আমি ভাঙি পৰোঁ আৰু আমি ভাবোঁ যে এই সময়খিনি কেতিয়া যাব, কেনেকৈ পাৰ হ'ব। গতিকে সেইলৈ আমি উদগ্ৰীৱ হৈ থাকোঁ। তো তেনেকৈ এতিয়া চব মোৰো চৰ্দি লাগি আছে, জ্বৰ ভাৱ আছে, দুৰ্বল ভাৱ আছে। এই সময়খিনি মই খুবেই এনজয় কৰোঁ, কাৰণ ভাবোঁ যে দুদিন পিছত মোৰ যেতিয়া ভাল হ'ব, তেতিয়া মোক সম্পূৰ্ণ এনাৰ্জিখিনি আহিব আৰু ভালটো হ'ব, তো মোক বহুত ভাল লাগিব। তো বেয়া দিনত আপোনালোকে কি কৰিব সেই সম্পৰ্কে মই এটা সৰু সাধু কথাৰ জৰিয়তে আপোনালোকক জনাব ওলাইছোঁ। বহুত পুৰণি দিনৰ কথা। তেতিয়া এখন দেশত এজন ডাঙৰ ৰজা আছিল। সেই ৰজাজনৰ যথেষ্ট ধন সম্পদ, ঐশ্বৰ্য বিভূতি আৰু সৈন্য সামন্ত আছিল। তো তেওঁৰ এজন গুৰু আছিল। গুৰুৱে এদিন আহি তেওঁক ক'লে যে মহাৰাজ, আপোনাক এটা বীজটো দিলোঁ, সেই তাবিজটো আপুনি ডিঙিত পৰিধান কৰিব আৰু যিদিনা আপোনাৰ আটাইতকৈ বেয়া দিন আহিব, সেই দিনটোতহে আপুনি সেইটো কৰিব, বাকী সময়ত নালাগে বুলি। তো মহাৰাজে সেই তাবিজটো ডিঙিত পিন্ধি ল'লে আৰু পাহৰি গ'ল। এনেকৈ বছৰৰ পিছত বছৰ অতিক্ৰম কৰিলে। এদিন ৰজা মৃগয়া কৰিবলৈ চিকাৰলৈ গ'ল। তো চিকাৰত যাওঁতে তেওঁ হৰিণৰ পিছে পিছে খেদি গৈ থাকোঁতে গৈ শত্ৰু ৰাজ্যত সোমাই পৰিল। সোমাই পৰাৰ পিছত তেওঁ ভাবিলে যে এতিয়াতো শত্ৰু ৰজাইটো আৰু এনেই এৰি নিদিয়ে। গতিকে তেওঁ মনে মনে গৈ এটা গুহা পালে। এই গুহাটোৰ ভিতৰতে ৰাতিও হৈ গৈছিল। তেওঁৰ সৈন্য সামন্ত পিছতে থাকি গ'ল। গতিকে তেওঁ গৈ সেই গুহাটোৰ ভিতৰত সোমাই থাকিল। গুহাটোত যেতিয়া সোমাই আছে, বিভিন্ন দুশ্চিন্তাই তেওঁক আগুৰি ধৰি আছে যে ৰাতিটো কেনেকৈ পুৱাব, কি হ'ব। তেনেতে তেওঁ ঘোঁৰাৰ শব্দ শুনিলে। ঘোঁৰাৰ শব্দ শুনাৰ লগে লগে তেওঁৰ মনত দুশ্চিন্তাবোৰ বাঢ়িব ধৰিলে যে নিশ্চয় শত্ৰু ৰজাই গম পাইছে আৰু তেওঁৰ সৈনিকক পঠিয়াই দিছে মোক ধৰি লৈ যাব। ধৰি লৈ মোৰ পৰা গোটেই ৰাজ্য, মোৰ গোটেইখিনি বস্তু গ'ল, সকলো বস্তু গ'ল আছে, মই সকলোৰে গ'লো, আনকি মোক মাৰিও পেলাব। গতিকে এইবোৰ দুশ্চিন্তাই তেওঁক বিভোৰ কৰি তুলিলে। কিন্তু সেই সময়তে তেওঁ হঠাৎ হাতখন বোলাওতে ডিঙিত তেওঁৰ তাবিজটো হাতত লাগোতে তেওঁ ভাবিলে এইটোতো মোক গুৰুৱে দিছিলে যে একদম বিপদৰ সময়ত আপুনি এইটো খুলি চাব। তো মহাৰাজে গৈ পেলাই সেই তাবিজটো খুলিলে। খোলাৰ ভিতৰত তাত এখন সৰু কাগজ আছিল। কাগজত লিখা আছিলে যে চিন্তা নকৰিব, এই সময়ো পাৰ হৈ যাব। তেতিয়া তেওঁ ভাবিলে যে সৰুতে মই ইমান দুশ্চিন্তা লৈছোঁ, কিবা সকলো দুশ্চিন্তাতে ত্যাগ কৰি দিলে। দিয়াৰ পিছত লাহে লাহে ঘোঁৰাৰ শব্দটো কমি গ'ল আৰু তেওঁ ওপৰৱালাক এটা সেৱা জনাই তেওঁৰ ওপৰত সকলোখিনি এৰি দিলে। আৰু পিছদিনা ৰাতিপুৱা তেওঁ ওলাই ৰাস্তাটো বিচাৰি তেওঁ নিজৰ ৰাজ্যত উপস্থিত হৈ গ'ল আৰু তেওঁ পুনৰাই নিজৰ ৰাজ্যত সুখেৰে বাস কৰিব ধৰিলে। গতিকে এই সাধুটোৰ পৰা আপুনি এটা কথাই শিকিব পাৰিব দৰ্শকসকল, যে যেতিয়া আপোনাৰ ভাল দিন আহক বা বেয়া দিন আহক, এই সকলো সময়খিনি পাৰ হৈ যাব, মাত্ৰ কিছু ক্ষণ থাকে। গতিকে যেতিয়া ভাল দিন আহিছে, আপুনি সুখত আছে, সুখৰ দিনবোৰ বেছিকৈ আপুনি সুখ আহৰণ কৰিবৰ কাৰণে যত্নপৰ হওক। আৰু
আৰু যেতিয়া আপোনাৰ বেয়া দিন আহিব তেতিয়া ধৈৰ্য নেহেৰুৱাব। আপুনি ধৈৰ্য ৰাখিব আৰু এটা কথাই স্মৰণ কৰিব যে এই সময়খিনিও পাৰ হৈ যাব। গতিকে ওপৰৱালাৰ আশীৰ্বাদত আপোনালোকৰ সহযোগত মই এটাই কথা কওঁ, ভাল শুনক, ভাল জীৱন এটা লওক আৰু এনেকুৱা কিছুমান কাম কৰক যিবোৰ দেখি আন মানুহবিলাকে আপোনাৰ নিচিনা হ'ব বিচাৰে। ধন্যবাদ।